ৰাতুল তই মোৰ মূৰত শপত খাই কৈছো তই খোৱাটো পাই টকা উপাৰ্জন কৰিছ তই মোৰ মূৰত শপত খাই ক নাই মা না মই তোৰ মূৰত ধৰি পেলাই শপত খাব নোৱাৰো মা কাৰণ মই বাহিৰা পইচাও পাওঁ চুপ মনে মনে থাক তাৰমানে তই ঘুষ ল তাৰমানে তই ভেটি ল নাই এই মানুহটো কলে গ'ল বাৰু বজাৰ কৰিবলৈ গৈ অত সময় লাগেনে বাৰু এই ল'ৰাটো আহি পাবহি এতিয়া অত দিনৰ মূৰত ল'ৰাটো আহিব ঘৰখনত কিমান দিন নাইকিয়া মই ভাত খাজ ভালকে বনাই থওঁ মানুহটো এতিয়ালৈকে আহি পোৱা নাই নহয় এই কলে যায় মানে ক'ত কি কৰেগে বজাৰ কৰিবলৈ গৈ এই বজাৰ কৰিবলৈ গৈছে নে কাৰোবাৰ লগত কথা পাতি আছে চাগে তুমি ৰৈ আছা ৰৈ নাথাকি কি কৰিব আপুনি অতপৰ কৰিছে আহিবলৈ এ নহয় বজাৰত যি ভিৰ নহয় গাড়ী যি জাম লাগিছে নহয় মই বেলেগ এটা ৰাস্তা দি গলো গৈ পেলাই কোনো ৰকম মাছ কেইটামান লৈ তুমি যোৱা সোনকালে যোৱা মই মাছ লৈ আহিছো নহয় সি আহি পাবহি এতিয়া উৎপাত কৰিছে মই অথনিয়ে বনাবলৈ হেৰি কৰি আছো এই লাওটো কাটিলা পাৰি কৰি কাটি থৈছো মই কাই মাছ কেইটামান বিলাহী লৈ আছো তুমি ধুনীয়াকে গৈ বনোৱাকে লোৱা সি চাগে পাবহি আৰু এই হেৰিখিনি কি কৰিলা এই চাটনিখিনি সেইখিনিও মই একদম গোটেইখিনি বনাই কৰি থৈ দিছো হয় নেকি এই বৰা কেইটামানো বনাবা বৰা খুব ভাল পায় নহয় মই নৰসিংহ পাত ভেবেলিলতা আনি থৈছো বৰ খাবলৈ কি ভাল পাই যে ভাল পায় সি ফোন কৰিছিল নি বাৰু মোলে কৰা নাই এতিয়া সি আহি পাবহি চাগে তাকে এই ল'ৰাটো অত দিনৰ মূৰত আহিব সি কমখন কষ্ট কৰিলে নে বাৰু বা আমাৰ যে সেই আগৰ কথাবিলাক মনত পৰিলে মোৰ দুখেই লাগে এসাঁজ খাই দুসাঁজ নাখায় আমি কেনেকে আছিলো আৰু আপুনিও কমখন কষ্ট কৰিলে জানো সেই লোকৰ ঘৰত হাজিৰা কৰি ল'ৰাটোক পঢ়ালে সি এতিয়া চাকৰিটো পালে ভগৱানে আমাক চকু মেলি চাইছে গম পাইছে হেৰা তুমি অকণ মনে মনে থাকাচোন সেই পুৰণা কথাবিলাক মনত পেলাই মোৰ অন্তৰত আকৌ দুখ নিদিবাচোন মই তোমাক একেবাৰে হাত জোৰ কৰিছো তুমি সেয়া কথা মুখত নুলিয়াবাই এতিয়া ল'ৰাটোৱে চাকৰি পাইছে আজি দুমাহমান হৈছে সি ঘৰলৈ আহো বুলি কৈছে কিমান এটা ভাল লাগিছে কোৱাচোন মই সেই দুখ কষ্টবিলাক অতীতৰ কথাবিলাক মই পাহৰি গলো এতিয়া সি চাকৰি কৰক কেইটামান পইচা গোটাওক ঘৰখনো অকণ ঠিক ঠাক পাৰিলে কৰক ভাল চাই ছোৱালীজনী বিয়া কৰাব লাগিব হয় নে নহয় কোৱাচোন আকৌ তুমি পুৰণা কথাবিলাক কৈ পেলাই কিয় বাৰু অন্তৰত দুখ দিছা কোৱাচোন হয় দিয়ক সি যে কষ্টৰ ফলটো পালে চাকৰিটো নোপোৱা হলে আমি বাৰু কেনেকে কি কৰিলোহেঁতেন তাকে হয় দিয়ক চব ঈশ্বৰৰ ইচ্ছা বুজিছা বোলা এতিয়া বোলা ভালে তোৰ ৰাস্তাত একো অসুবিধা হোৱা নাই একো অসুবিধা হোৱা নাই ৰাতুল দেউতা মই তোক এটা কথা সুধো কচোন কথাটো কবলৈকো অকণ বেয়া লাগিছে কিন্তু নকৈও নোৱাৰো আচ্ছা ৰচোন তোৰ আজি চাকৰি পোৱা 2 মাহে হৈছে মোৰ চাকৰি পোৱাটো 2 মাহে হ'ল কিন্তু দেখোন পৰিৱৰ্তন লাগিছে পৰিৱৰ্তন কেনেকুৱা পৰিৱৰ্তন দেখিলি তো কিবা এটা পৰিৱৰ্তন লাগিছে তই নিজে চিন্তা কৰচোন তই এই পিন্ধি অহা কাপোৰযোৰ আৰু আমাৰ এই ঘৰখন তই চাচোন মিলাচোন শোভা হৈছেনে বাৰু মা দেউতাই এইবোৰ কি কৈ আছে ঠিকেই কৈছে ৰাতু তই গোটেই মানুহটোৱে সলনি হৈ পৰিছ দেখোন আমাৰ পৰিস্থিতি পৰিৱেশৰ লগত তোৰ দেখোন অকণোৱে মিল নাই ঐ ৰাতুল তই এটা কথা তোৰ চাগে ভালকে মনত আছে মই তোক হাজিৰা কৰি পঢ়াইছিলোঁ মই লোকৰ ঘৰত কাম কৰিছিলোঁ বুজিছনে কাম নকৰিলে আমাৰ পেট নভৰিছিল আৰু তোকো হয়তো মই পঢ়াব নোৱাৰিলোহেঁতেন গম পাইছনে মই খুব সততাৰে মই নিষ্ঠাৰে তোক পঢ়াইছিলোঁ আৰু মোৰ এই যেতিয়া মই হাজিৰা কৰোঁ সেই হাজিৰা টকা আনি তোক মই পঢ়াইছিলোঁ আৰু তোৰ যেতিয়া কাপোৰ কানি নাছিল তোৰ বৰদেউতাৰ বিমলৰ পৰা মই তোক কাপোৰ আনিছিলোঁ আৰু তই মোৰ বন্ধু মোৰ সখী অৰ্থাৎ তোৰ তাৱৈ পিতেকৰ কাপোৰ আনি মই তোক আনি দিছিলোঁ পুৰণা কাপোৰ
কথাটো মনত ৰাখিবি কিন্তু মই দেখোন অলপ কিবা খেলি মেলি পাইছো হা কচোন হেৰা মই কি মিছাই কৈছো নে বাৰু নাই আপুনি ঠিকেই কৈছে হা আপুনি মিছা কোৱা নাই কিয়া নাই মোৰ বুজিবলৈ বাকী নাই এই 2 মাহ মূৰত মই ঘৰত আহিছো আৰু দেউতা এইবোৰ কি কৈ আছে দেউতা অ দেউতা দেউতা অ দেউতা অ তই এনেকে খং কৰি যে গুচি আহিলি তই কি বেয়া দেখিলি মোৰ কচোন শুন ৰাতুল মই তোক এটা কথা কম তই কিমান টকা পইচা পাৱ কিমান দৰমহা পাৱ সেইটো মই নাজানো তই মোক মাহে তই 10,000 টকা পঠাইছ দৰমহাত তাৰ আগৰ মাহতো তই 10,000 দিছনে দিছো আৰু ঘৰ ভাড়া তই 7 নে 8,000 টকা ঘৰ ভাড়া দিয় 7,000 ঘৰ ভাড়া দিয় তোৰ আনুষংগিক খৰচ আছেই ইমানখিনি কৰাৰ পিছত তোৰ কাপোৰ কানি তাৰ পৰা তোৰ চলন ফিৰণ মোৰ অলপ সন্দেহ হৈছে তই এটা কথা ভালকে জানো মই তোক বহুত কষ্টৰে লোকৰ হাজিৰা কৰি দিন হাজিৰা কৰি দিন নাই ৰাতি নাই মই পইচা ঘটিছিলোঁ তোৰ কাৰণে খুব সততাৰে বৰ নিষ্ঠাৰে মই পইচা সংগ্ৰহ কৰিছিলোঁ যাতে ল'ৰাটো ভাল হওক আৰু সি ভৱিষ্যতে এটা ভাল মানুহ হওক চাকৰিটো পিছৰ কথা প্ৰথম কথা এটা ভাল মানুহ হওক বুজিছনে মোৰ কিন্তু অন্তৰত সেইটো আশা আছিল আৰু তই এতিয়া চাকৰি কৰিছ ভাল কথা তই কি পইচা পাইছ নেপাইছ সেইটোতো মই তোৰ হিচাপ ল'বলৈ যোৱা নাই কিন্তু তই পইচা সৎ উপায়ে অৱলম্বন কৰিছ নে অসৎ উপায়ে অৱলম্বন কৰিছ মোৰ কিন্তু অলপ সন্দেহ হৈছে ৰাতুল তই মোক সন্দেহ নকৰিবি দেউতা কাৰণ তই সৰুৰ পৰা যেনেকে মোক লালন পালন কৰিছ সদায় সততত থকাটোহে তই মোক শিক্ষা দিছ গতিকে মই অসৎ উপায় কেনেকৈ অৱলম্বন কৰিম কচোন হয় মই চাকৰি কৰোঁ কিন্তু সেই বুলি মই বেলেগ বিপথে পৰিচালিত হোৱা নাই এতিয়ালৈকে তোৰ প্ৰতিটো কথাই মই মানি পেলাই চলি আছোঁ তই চিন্তা কৰিব নালাগে মই একো বেয়া পথত যোৱা নাই নহয় ৰাতুল মই তোৰ কথাত পতিয়ন যাব পৰা নাই তোৰ ওপৰত মোৰ অলপ সন্দেহ হৈছে আইমণি ৰাতুলৰ ওপৰত মোৰ অলপ সন্দেহ হৈছে মোৰো সন্দেহ হৈছে গম পাইছেনে তাৰহে যি চাল চলন মোৰ সন্দেহে হৈছে মা বেগটো লচোন দেউতাই এইবোৰ কি কৰি আছে মোক সন্দেহৰ ওপৰত সন্দেহ কিয় মই এনে কি কাম কৰিলো দেউতা মোক ইমান সন্দেহ কৰি আছে নকৰিবলৈ তোৰ ৰাস্তাটো থৈছ জানো কচোন তোৰ যি চাল চলন এই কানি কাপোৰ এইবিলাক দেখিতো দেউতাই সন্দেহ কৰিবই নকৰা কিবা এটা তই ৰাস্তাত থৈছ জানো ক ৰাতুল তই মোৰ মূৰত ধৰি শপত খাই কচোন তই সৎ উপায়ে টকা উপাৰ্জন কৰিছ তই মোৰ মূৰত ধৰি শপত খাই ক নাই মই তোৰ মূৰত ধৰি পেলাই শপত খাব নোৱাৰো মা কাৰণ মই বাহিৰা পইচাও পাওঁ চুপ মনে থাক তাৰমানে তই ঘুষ ল তাৰমানে তই ভেটি ল নাই তোক মই এই শিক্ষা দিছিলো মই লোকৰ ঘৰত হাজিৰা কৰি তোক মই এই শিক্ষা দিলো ঐ তোৰ লাজ নালাগে নে মই তোক কিমান বুজালো সৰু ল'ৰা ছোৱালীৰ দৰে ভাতক খোৱা দৰে তোক মই কথাখিনি কলো যে তই কোনোদিন কেতিয়াও অসৎ পথ নলবি চাকৰিলৈ যোৱাৰ আগত মই তোক কিমান বুজালো কথাটো মনত আছেনে কিন্তু তই এতিয়া কৰিলি কি ঐ তেনেকুৱা পইচা কোনো মূল্য নাই আৰু সেই পইচা লৈ তই কেতিয়াও নাহিবি আৰু সেই পইচা তই আমাক নিদিবি সেয়া পইচা আমাৰ কোনো প্ৰয়োজন নাই আমি কিবা কৰি হ'লেও চলিম গতিকে তই কথাটো মনত ৰাখিবি তই কোনোদিন আমালৈ পইচা নপঠিয়াবি আৰু সেই পইচা মই নলওঁ শুনিছাই মানে খবৰদাৰ তাৰ পইচা কোনোদিন তুমি হাত মেলি নল'বা শুন দাদা যুগৰ লগত মিলাই চলিব হ'লে পইচাৰ বেছি প্ৰয়োজন আৰু যি দৰমহা মই পাওঁ মই যুগৰ লগত মিলাই চলিব নোৱাৰো সেইকাৰণে মই এইটো ৰাস্তা লৈছিলোঁ শুনিছা কি কৈছে শুনিছা সি এতিয়া যুগৰ লগত মিলিব লাগিব যুগৰ লগত মিলিবলৈ তাৰ লাখ হাজাৰ টকা লাগিব তোক মই কেনেদৰে বুজাম কচোন তোক মই কেনেকে বুজাম মই সততাৰে তোক মই পঢ়াইছিলো ইয়াত কোনো ভাজ নাছিল লোকৰ হাজিৰা কৰি
দিনৰ দিনটো হাজিৰা কৰি খন্তি মাৰি ধান কাটি তোক পঢ়াইছিলো কিন্তু তোক আজি সেয়া পইচাই তোক নপা হ'ল তোক হাজাৰ হাজাৰ টকা লগা হ'ল তোক লাখ লাখ টকা লগা হ'ল ৰাতুল তই এবাৰ দেউতাৰ আদৰ্শৰ কথাটো নাভাবিলি দেউতাৰ কেনেকুৱা মানুহ আছিল সেই কথাখিনি নাভাবিলি তই যেনেকে টকা উপাৰ্জন কৰিছ সেই কথা দেউতাই গম পালে দেউতাৰ অন্তৰত কিমান দুখ পাব সেই কথাটো তই এবাৰো চিন্তা নকৰিলি নালাগে তাক আৰু বুজাব নালাগে সি যি বুজিছে গতিকে তাৰ পইচাৰ কোনো প্ৰয়োজন নাই তেনেকুৱা পইচা আমাক নালাগে আমি লোকৰ হাজিৰা কৰি আকৌ তেনেদৰে চলিম তেনেকেই চলিম দেউতা মোৰ ভুল হৈ গ'ল দেউতা মা মোৰ ভুল হৈ গ'ল আজিৰ পৰা মই তোৰ আদৰ্শ মতে চলিম দেউতা মই যুগৰ লগত খাপ খুৱাই চলিবলৈ সহজ উপায় অৱলম্বন কৰিছিলো দেউতা মই তোৰ আদৰ্শ পাহৰি গৈছিলো দেউতা মই তোৰ আদৰ্শ পাহৰি গৈছিলো ৰাতুল